সুপ্ৰভাত জনাইছোঁ সকলোকে। কি খবৰ সকলোৰে? বিয়াৰ পিছত হয়তো মোৰ এইটো প্ৰথম মিনি ব্লগ। আজি বোলো ভিডিঅ' এটাকে দিওঁ বোলো। আৰু আজি হৈছে হাতৰ সুদিৰ হোৱা দিন। আজি 25 তাৰিখ। মই ভিডিঅ'টো এডিট কৰিছোঁ আজি 28 তাৰিখে। মানে গাটো ভাল নহয়, সেইকাৰণে ভিডিঅ'টো এডিট কৰিব পৰা নাই। এয়া দেখিছেনে, বহুত ধুনীয়াকৈ তুলি ৰ'দত দিছে আৰু আমিও দিছোঁ। আমাৰ মানে এইফালে মাহঁতে আগৰ পৰা নিয়মবোৰ মানে কাৰণে আমিও এনেকৈ মানো আৰু ময়ো এবাৰ ফাৰ্ষ্ট পাইছোঁ আৰু এনেকৈ। ৰাতিপুৱা এয়া ধুনীয়াকৈ কাপোৰ চাপোৰবিলাক ধুই কৰি ৰ'দত দিলোঁ আৰু ৰ'দটো আজি ইমান ধুনীয়াকৈ ওলাইছে। আৰু এই মানুহজনে দেখিছেনে পাকঘৰ স্লেপৰ ওপৰৰ জাবৰবোৰ আঁতৰাই আছে, মানে ইমান ধূলি হৈছে নহয়। তেওঁ মানে যাবগৈ কাৰণে যোৱাৰ আগত এইবোৰ কাম কৰি থৈ যায়। আৰু তেওঁ মোক ক'লে যে তুমি বাহিৰৰ কামখিনি কৰা, মই ভিতৰৰখিনি কৰোঁ। সেইকাৰণে তেওঁ বাহিৰৰখিনি বাৰু মই কাপোৰ চাপোৰ ধুইছোঁ বাৰু, তেওঁ মেলি কৰি দিছে আৰু ভিতৰৰখিনি তেওঁৱে কৰিছে। আৰু মই ইয়াৰ পৰা ওপৰৰ স্লেপলৈ গৈ পেলাই অলপমান কাপোৰখিনি চাই আহিলোঁ ভালকৈ শুকাইছেনে নাই। আৰু আজি ৰ'দটো ভালেই দিছে বাৰু, বৰষুণ নাই। ভয় লাগি আছিলে বোলো অতগাল কাপোৰ ধুলোঁ, বৰষুণ দিলে কি হ'ব, আৰু একো নাই, ৰ'দটো মজাকৈ দিছে। আৰু গৰমতো থাকিব পৰা নাই আৰু কি ক'ব আৰু। তো আজিলৈ আহিছোঁ, বাই।